মন্ত্ৰীপদক হওক চমুকৈ দুআষাৰ বক্তব্য ৰখাৰ বাবে আহ্বান জনাইছোঁ। আৰু অসম নাগাৰা নাম সংঘৰ পাঠক গুৰুসকল, আমাৰ পাঠিকাসকল, সন্মানীয় সভাপতি মহোদয়, সম্পাদক মহোদয় আৰু আমাৰ মিডিয়াসকল, মোক যে দায়িত্ব দিলে এই বিষয়ে মই দায়িত্ব পালন কৰিলোঁ। এনেকৈ বিশেষ কথা ক'ব নাযাওঁ। আজি আমাৰ যিটো মন্ত্ৰী প্ৰজনন কাৰ্যসূচীটো ৰূপায়ণ কৰাৰ কাৰণে মোক দায়িত্ব দিলে, এইটো মই মন্ত্ৰী প্ৰজনন কাৰ্যসূচীটো ৰূপায়ণ কৰিলোঁ। মন্ত্ৰী কাৰ্যালয়ৰ কথাটো ক'ব গ'লে ইয়াত বহু কথাই ক'ব লাগিব। মই ঠিক তেনেকৈ বৰ বিশেষ কথা ক'ব নাজানো আৰু নোৱাৰোঁ। মাত্ৰ মই এটা কথাই ক'লোঁ যে আমাৰ সদৌ অসম নাগাৰা নাম সংঘৰ এই প্ৰতিষ্ঠা কালত যি বন্তি প্ৰজ্বলন কৰা হ'ল, এই বন্তিৰ পোহৰৰ দৰে যেন আমাৰ সদৌ অসম নাগাৰা নাম সংঘ চিৰদিন বন্তিৰ দৰে জিলিকি থাকে। গতিকে মই তাকে কামনা কৰি আটাইৰে ওচৰত ধন্যবাদ জনাই মই এই দুআষাৰে কৈছোঁ মাত্ৰ। গতিকে মই ইমানতে সময় দিছোঁ। প্ৰণাম জনাইছোঁ। স্মৃতি দৰ্পণ এইটো অতি আকৰ্ষণীয় আৰু আজি যেনেকৈ দেখা পাইছোঁ আকৌ অলপ বেছি হ'ব লাগিছিল মানুহ। মনত বৰ আনন্দ লাগিছে। সকলোখিনি কাৰ্যসূচী নিয়াৰিকৈ চলিব বুলি প্ৰভু ভগৱন্তৰ চৰণত প্ৰতিবাৰ প্ৰণাম জনাই মই সামৰিছোঁ। স্মৃতি দৰ্পণ আমাৰ কাৰণে সঁচাকৈ সৌভাগ্যৰ কথা। আজি আমাৰ মাজত উপস্থিত হৈছে সদৌ অসম নাগাৰা সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক মাননীয় অচ্যুত ডেকা ছাৰ। এই কাৰ্যসূচীটোত একেবাৰে উপযুক্ত ব্যক্তি হিচাপে আজি আমি তেখেতক ভাগ্যৰ বলত পাইছোঁ স্মৃতি দৰ্পণ যিটো। গতিকে আমি উক্ত স্মৃতি দৰ্পণ কাৰ্যসূচীটো আমাৰ সন্মানীয় অচ্যুত ডেকা ছাৰক ৰূপায়ণ কৰাৰ বাবে আহ্বান জনাইছোঁ। তাৰ আগতে তেখেতক আমি নাগাৰা সংঘৰ সমিতিৰ তৰফৰ পৰা এখানি ফুলাম গামোচাৰে সন্মান যাচিব ওলাইছোঁ। সন্মান যাচিব আমাৰ মিডিয়া বিভাগৰ উপদেষ্টা তাৰণীচৰণ কলিতাই। কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে আহ্বান জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ যাতে আমাৰ যি স্মৃতিতপক আমাৰ আটাইৰে আদৰৰ মৰমৰ স্নেহৰ জ্যেষ্ঠ পাঠক গুৰু অচ্যুত ডেকা ছাৰৰ স্বাস্থ্য সদায় সজীৱ হৈ থাকে। আমাৰ দৰে এনেকুৱা আমি এজন ৰনুৱা ঘৰুৱা হিচাপে আমি তেখেতক উজ্জ্বল ভৱিষ্যত পাওঁ। তেখেতৰ সুস্বাস্থ্য দীৰ্ঘ কামনা কৰি তেখেতৰ আমি সকলোৱে এটা হৰিধ্বনিৰে তেখেতক আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। জয় কৃষ্ণ বুলি হৰি বল হৰি বল হৰি বল হৰি বল হৰি বল হৰি বল। ছাৰ আপুনি আমাৰ মাজত এনেকৈ থাকিব। আমাৰ স্মৃতি দৰ্পণ কাৰ্যসূচী জিলা আঞ্চলিক তথা আমাৰ নাগাৰা সংঘৰ সমূহ সন্মানীয় সদস্যই সকলো আমাৰ আহ্বান জনালোঁ আৰু আমাৰ সন্মানীয় দৰ্শক মহোদয়ক দুআষাৰ বক্তব্য ৰখাৰ বাবে আহ্বান জনাইছোঁ। আমাৰ সভাপতি বিষ্ণুদেৱ ৰঘুদেৱক আমি স্মৃতি দৰ্পণ কাৰ্যত অংশগ্ৰহণ কৰাৰ আহ্বান জনাইছোঁ। লগতে
আমাৰ স্মৃতিৰোপণ কাৰ্যসূচী চলি থাকিব। আমাৰ সন্মানীয় মুখ্য দৰ্শক মহোদয়ক আমি চমুকৈ বক্তব্য ৰখাৰ বাবে আহ্বান জনাইছোঁ। আপুনি কি ক'ব কওক? সংঘৰ আজি আমাৰ প্ৰতিষ্ঠা দিৱস। পাঠকগুৰুসকল উপস্থিত হৈছে। এই পাঠকগুৰুসকলৰ ভিতৰত প্ৰতিষ্ঠা কালৰ অচ্যুত ডেকা ছাৰ, প্ৰতিষ্ঠাপক সম্পাদক, প্ৰতিষ্ঠাপক সভাপতি তেখেত উপস্থিত আছে। বৰ্তমান ভাগৱত পাঠ চলি আছে। আৰু আজি আমাৰ এটা দুখৰ বিষয় যে চলিত বৰ্ষত ৰামচৰণ ভৰালীদেৱ সভাপতি আছিল, তেখেত কিছুদিন আগত স্বৰ্গগামী হ'ল। তেখেতৰ অনুপস্থিতিত আজি আমি আধৰুৱা অনুভৱ কৰিছোঁ। লগতে সংঘ নিৰ্মাণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিষ্ঠা কালৰ দিনৰ পৰাই ৰবীন বৰ্মন পুৰভে মাখন বুলি যাক মতা হৈছে, তেখেতো নাই। তেখেতসকলৰ অনুপস্থিতি আজি সঁচাকৈ আমাক দুখ দিছে। যা নহওক, তেখেতসকল য'তে নাথাকক কিয় ভগৱন্ত প্ৰভুই ভালে কুশলে ৰাখক। নেদেখাজনৰ কৃপাত তেখেতসকলে য'তে নাথাকক আমাক শিল্পী সমাজক আশীৰ্বাদ দিয়ক। আৰু আমাৰ সংঘৰ যিবিলাক পাঠক আজি উপস্থিত হৈছে, যিকেইজন হোৱা নাই তেখেতসকলকো আজিতো বহুত পাঠক আহিছে। অনাগত দিনত সংঘৰ সমূহ কাৰ্যসূচীতে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছোঁ। সদস্যবৃন্দ, শুভাকাংক্ষী ৰাইজ আৰু আমাৰ যিসকল মিডিয়া বিভাগত আছে, মিডিয়া বিভাগত থকা সন্মানীয় ব্যক্তিসকল, আমি আজি প্ৰথম কাৰ্যসূচী বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰিব ওলাইছোঁ। আচলতে আমাৰ 9:30 বজাত কাৰ্যসূচীটো আৰম্ভ কৰাৰ কথা আছিল যদিও আমাৰ সমূহ শিল্পীসকলৰ উপস্থিতি সময়ত সেৰেঙা হোৱাৰ বাবে আমি কিছু পলমকৈ কৰিব লগা হ'ল। যা হওক, আমি এয়া প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিব ওলাইছোঁ বন্তি প্ৰজ্বলন।
বন্তি প্ৰজ্বলন কৰাৰ বাবে আমি আমাৰ সকলো শ্ৰদ্ধাৰ জ্যেষ্ঠ নাগানামৰ শিল্পী কামৰূপীয়া নাগানাম সংঘৰ প্ৰতিষ্ঠাপক সভাপতি সন্মানীয় ভুৱনেশ্বৰ কাকতিদেৱক আমি আহ্বান জনাইছোঁ। এই চেগতে আমি সন্মানীয় কাকতিদেৱক এখনি ফুলাম গামোচাৰে সন্মান যাচিব ওলাইছোঁ। সন্মান যাচিছে সদৌ নাগানাম সংঘৰ সহকাৰী সম্পাদক কৈলোক ডেকাই। আমি সন্মানীয় কাকতিদেৱক তেখেতৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে আহ্বান জনাইছোঁ। আমাৰ এটা হৰি ধৰি আৰু আপোনাৰ কথা উলিয়াই দিব। জয় কৃষ্ণ বোলে হৰি বল। জয় নাগানাম সংঘৰ। প্ৰেমচন্দ্ৰ পৰা গল্পৰ অৰ্থাৎ এই প্ৰত্যক্ষৰত আমাৰ গোটেই জীৱনটো আমাৰ হৈ আছে। এই শব্দটো শ্ৰীমদ শব্দটো গোটেই আমাৰ জীৱনটো সোমাই আছে। মহতে মনৰ সমান গধুৰ নাই, মনৰ সমান পাতল নাই, মনৰ সমান গতিকে মনটো আমাৰ মনে আমাক চলাই থাকে। ইয়াত যদি গীতা পঢ়া কোনোবা আছে ব্যৱস্থা জনাইছিলোঁ। গীতাৰ ভকতসকলে গীতাখন সম্পৰ্কে দি কৈছে গোটেইখিনি সংসাৰ কইলা কুৰুক্ষেত্ৰ এই মন হ'ল যিজন